আমি পিকনিক যাব ওলাইছোঁ গাভৰু দলং আৰু সকলোবোৰ বস্তু ঘৰতে বনাই লৈছোঁ। তাত আমি 3টা যাম স্কুটি লৈ, সেইটো কাৰণে ইয়াতে বনাই লৈছোঁ। তাত বনাবলৈ দেৰি হ'ব, এতিয়া সময় প্ৰায় 1টা বাজিলে আৰু 3টা স্কুটি লৈ যাম, সেইটো কাৰণে ঘৰতে বনাই লৈছোঁ। তাতনো কি বনাম, বেছি মানুহ হোৱা হ'লে তাতে বনাই ল'লোঁ হয়, কিন্তু আজি 3টা মানুহ। এইফালে আমি লৈ ল'লোঁ ইয়াতে হটকেছত ভাত লৈ লৈছোঁ, 3জন মানুহ, সেইটো কাৰণে হৈ যাব ইয়াতে। আৰু এইফালে অলপ ইয়াতে জলফাই আচাৰ লৈ লৈছোঁ, এইফালে ডিম 6টাও বইল কৰি লৈ লৈছোঁ আৰু এইটো তাত মাছ আৰু মাংস আছে, মাছ আৰু মাংস বনাই লৈছোঁ। লগতে ইয়াতে নেমু পিঁয়াজ লৈ লৈছোঁ, কিবাকিবি তাত চালাড হয়তো বনাব পাৰোঁ। আৰু এইফালে পানী বটল 2টা লৈ লৈছোঁ, ইয়াতে বেগতে ভৰাই ল'ম। ইয়াতে কটাৰী এখন লৈ লৈছোঁ আৰু এইফালে এতিয়া আমি যাম, সকলোবোৰ আমাৰ ৰেডি হৈ গ'ল। ইয়াতে এখন বেডশ্বীট লৈ ল'লোঁ তাত বহিবৰ কাৰণে, আৰু এটা লগতে পাতিও লৈ লৈছোঁ, তাত নহ'লে বালি জেগা হ'লে বহিবলৈ অসুবিধা হ'ব। এইফালে মুনুৱে এটা পাতি লৈ লৈছে, লগত চেণ্ডেল বল চব লৈ লৈছে, তাত বল খেলিব বোলে। বলক বন্ধুসকল গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই। পাই গ'লেহি বন্ধুসকল, আৰু বহুত মানুহ আছে ইয়াতে, আৰু ধূলিও আছে, সেইটো কাৰণে হেলমেটটো খোলাই নাই। এই জেগাত গৈহে খুলিম হেলমেট। বহুত মানুহ আহিছে দেই, আগলৈও আছে পিছলৈও আছে, চবফালে মানুহে আছে। পিকনিকৰ ব্ৰেকফাষ্ট কৰি আছোঁ, কিন্তু আমি নিমখ ভৰাই আনিছিলোঁ, নিমখৰ পলিথিনটো পাহৰি আহিলোঁ, আকৌ ওচৰৰ বেলেগৰ পৰা বিচাৰি আনিছোঁ। আৰু এতিয়া আমি খাই আছোঁ। নিমখটোৱে মোৰ ভাতৰ লগত, নিমখ চোকা হ'লেও ভাতৰ কাঁহীত অকণমান হ'লেও মই নিমখ খাওঁৱেই, কিন্তু আজি নিমখটো মই আগত ধুনীয়াকৈ পলিথিনত ভৰালোঁ, কিন্তু আহিবৰ সময়ত পাহৰি থাকিলোঁ। বেগত ভৰালোঁ বুলি ভাবিলোঁ, কিন্তু পাহৰি থাকিলোঁ। চকলীয়া দিবা। খাই ভাল লাগে। দলংখন বহুত দীঘল আছে, কচুৱা তাৰ পৰা আছে এনেকৈ, সেই তালৈকে আছে, সেই সিটো পাৰেও মানুহ আছে। জলকীয়াখিনি ক'ত থাকিলে? জলকীয়া বেছি নিবা, বেছি নিবা জলকীয়া। এটাই নিম অকল। ভাতৰ লগত লাগিব। मैंने आपको कुछ लाने को बोला था, लेकर आए? अभी लेकर आओ। कल पार्टनर ने मुझसे आलू मंगाए थे और मैं मैनेजर से बात करता है, मैनेजर मुखवागे केने कम देखी वाला टेस्टी लगे है। आज मंडे यानी कि मार्केट बंद होगा, अब मैं आलू कहां से लाऊं? अरे हां पड़ोसी, लेकिन रोबा भात कोई सोया तुम्हारा आइडिया। मुनु कमला नखुआ, दोस्त कब काम आएगा? मुनु भाई थोड़ी कमला नखुआ। तरीका भीख मांगने का। चलो आलू तो मिल गए, अब बनवाऊंगा आलू के पराठे। तीन भाग कोई सो खाओगे? अरे नहीं भाई नहीं, ए भाग तुम्हारा, ए भाग मुनु, ए भाग मोर। लेकिन 5G का जीजा जी फोन से सबसे बेस्ट चीज है, लेकिन सबसे पहले मैं आया था, उससे क्या लेना देना। कत जोआ मोলৈ লৈ আহিবা দেই, বহুত বগৰী গছ আছে ন ইয়াতে। মই বগৰী আনিবলৈ যাব নোৱাৰোঁ, কাৰণ এইডোখৰতে আমাৰ ভাত চাতবোৰ বনাই থোৱা ৰেডি হৈ আছে যে, গৰু চৰু আহি খাই দিব পাৰে, সেইটো কাৰণে মই নাই যোৱা। আৰু পূজাহঁতে বগৰী পাৰিব গৈছে, বহুত বগৰী গছ আছে ইয়াতে, আৰু মানুহ আহি আছে, এতিয়াও গৈও আছে, বহুত মানুহ আহিছে সঁচাকৈ দেই। আজি ছানডে যে, তাতে প্ৰথম হেৰি নতুন বছৰ প্ৰথম দেওবাৰ, সেইটো কাৰণে বেছি মানুহ হৈছে। আৰু এইফালে মানুহবোৰে খোৱা বোৱা আৰম্ভ কৰি দিলে, আমি অলপ লাহেকৈ খাম। এতিয়া ডিম চিম খাই লৈছোঁ, সেইটো কাৰণে ভোক লগা নাই, অলপ দেৰিকৈ খাম। দেৰি মানে 2টা বাজিয়ে পাৰ হৈ গ'ল, তথাপিও অলপ ৰখি দিছোঁ। ওপৰৰ এইকে নাখাওঁ। আৰু এইডোখৰতে ইমান ধুনীয়া লাগিছে বহি, সেইফালে বেডশ্বীট আৰি দিছোঁ, অলপ জিৰণি লৈ একদম মানে শুই দিব মন গৈছে ইয়াতে। সঁচাকৈ বহুত ভাল লাগিছে আজি ইয়াত থাকি। ঘৰত ৰুমৰ ভিতৰত সদায় সোমাই আমনিয়ে লাগে বন্ধৰ দিনত, আজি ওলাই আহিছোঁ, বহুত ফূৰ্তি লাগিছে, বহুত ভাল লাগিছে।
এতিয়া আমাৰ খানা এইফালে ৰেডি কৰি আছোঁ। খানা খাই বৈ লওঁ, টাইম হৈ গ'ল। এইফালে মাংস আছে আৰু এইফালে মাছৰ চব্জি, এই দুটাই বনাই নিছোঁ। আচাৰো আছে, খাই বৈ লওঁ। দাইলটো নানিলোঁ আৰু সেয়াই হ'ব জোল ৰাস্তা, সেইকাৰণে দাইলটো মানে নানিলোঁ। খাই বৈ হৈ গ'ল ভাত, আৰু বহুত মজা লাগিলে ইয়াতে খাই বৈ। আৰু আমাৰ পানীৰ বটল দুটাহে লৈ আহিছিলোঁ, সেইটো কাৰণে পানী কমি গ'ল। ওচৰতে দোকান আছে, পানী কিনি লৈ আহোঁ। আৰু যদি তামোল এখনো লৈ আহোঁ, ভাত খোৱাৰ পিছত তামোলখন খালে ভাল লাগে। মুনু সেইফালে বল নামাৰিব। সামৰণি মাৰিলোঁ আৰু আমাৰ হেৰি ভাঙি দিলোঁ। কেনেকুৱা লাগিলে মুনু, কেনেকুৱা লাগিলে? মজা নকবি আৰু। খাই বৈ আহি গ'লোঁ আৰু এতিয়া ঘৰলৈ যাব আহিছোঁ। তাৰ আগতে গাভৰু দলঙৰ ওপৰত উঠি যাওঁ। আৰু আজি গাভৰু দলঙত ইমান মানুহ ভিৰ আছে চাওক। আহা, হেলমেটটো লৈ আহে। কিমান মানুহ ভিৰ। ৰাস্তা কাষতে দেখিলোঁ তৰাপাত, বহুত ধূলি লাগি আছে। তথাপিও কেইখিলামান ছিঙি লৈ যাওঁ। টোপোলা ভাত বনাই খাব লাগিব, তৰা পিঠা বনাব লাগিব। আৰু এইফালে ছাইডত ইমান ধুনীয়া লাগিছে চব সৰিয়হ। আৰু এইফালে পশ্চিমৰ আকাশৰ বেলি, এইফালে কিবা এটা সৌন্দৰ্য লাগিছে পৰিৱেশটো। আৰু বন্ধুসকল, নাহৰকটীয়া যোৱা ৰাস্তাত এখন ইমান ধুনীয়া পাইপ দলং আছে। এইবোৰ অইলৰ পাইপ হয়, আৰু পাইপেদি দলং বনাই থৈছে। চাওক, এইফালে মানুহ অহা যোৱা কৰিব পাৰি। এইখন আৰু গোটেই দলংখন এবাৰ দেখুৱাই দিলোঁ আপোনালোকক, চাই লওক দীঘলকৈ। এইফালে মোৰ ফটো মাৰি আছে। সকল, ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আজি। ঘৰৰ ওচৰ পালোহি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। আজিলৈ আহিছোঁ, বাই।